মুহূৰ্তত মই উপস্থিত আছোঁ হেৰাপতি আৰু হেৰাপতি ইয়াত টানপাৰাত উপস্থিত আছোঁ। ইয়াত দেখা পোৱা গৈছে এটা মানুহৰ গৃহ আৰু এই ঘৰটো ইতিমধ্যে ভাঙি চিঙি ড্ৰাগছ ব্যৱসায় কৰি ইয়াৰ লগত জড়িত মুছলিম দিন। মানুহজনৰ নামটো কি আছিলে? কাৰ ঘৰ এইটো? মুর্শিদ আলী। মুৰ্শিদ আলী। আৰু ড্ৰাগছ বেচে আগৰ পৰা? দাস ব্যস্ত তো দেখি না, আমি বাচ্চাই না, আমি স্কুলত রান্ধি। হয়, আমি কিছু লোকৰ ওচৰলৈ যাব বিচাৰিছোঁ, তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ কি হৈছিলে ঘটনাটো আজিৰ দিনৰ পৰা। আমি তেওঁৰ ওচৰলৈ যাব, আপোনাক পোনে যাব। মানে বন্দী কৰি দি থৈছিলোঁ, তাৰপিছত মানে সি ঘৰৰ পৰা ড্ৰাগছ নি আমাৰ ঘৰত দি থৈ আহে, মানে ওলাই আহিব নোৱাৰে, কিন্তু ইয়াৰ পৰা নি দি থৈ আহে। আৰু কালি ঘোঁৰা ঢুকালে সি মানে ইয়াততো মানুহ আহিব নোৱাৰে, কালি ঢুকাইছে, মানুহ সজাগ হৈ আছে। সি মানে ঘৰৰ পৰা ড্ৰাগছ লৈ বাইকটো যে দেখিছে, বাইকটো দি বজাৰত দি থৈ আহে, বহাবিটি দি থৈ আহে। তাৰপিছত আজি ৰাতিপুৱা মানে দেখিছে কেইটামান মানুহ আহি সোমাইছে, তাৰপিছত ইয়াত ৰাইজ আছিলে বহুত, কালি ঢুকাইছে ৰাতিপুৱাতো অভিয়াছলি মানুহ থাকিবই, সেইকাৰণে গোটেইকেইটা মানুহ ৰাইজ দৌৰি আহি ইয়াৰ দুটা এইফালে দৌৰি গৈছে, ৰাইজে আহিছে গম পাই ওলাই গৈছে আৰু মুৰ্শিদ আলীও ওলাই গৈছে। তাৰপিছত ৰাইজে কৈ আছে যে আৰু আমি সহ্য কৰিব নোৱাৰোঁ, এতিয়া মানে ৰাইজে গড় ভাঙি দিলে। এইটো যদি ভাঙিছে আমাৰ এলেকাত যিমান কেইটা ড্ৰাগছৰ মানে আড্ডা আছে গোটেইকেইটা মানে ৰাইজে ভাঙি দিলে। হা? আৰক্ষী আহে, আৰক্ষীয়ে যেতিয়া আমাৰ বজাৰত পায়হি তাত মানে সি চিকিউৰিটি ৰাখি থৈ দিয়ে যে সোণ কৰি দিয়ে যে আৰক্ষী আহি গ'ল, আৰক্ষী আহি গ'ল, আৰু আৰক্ষী আহিতো গড়টো চিনি নাপায়, সেই আৰু চিকিউৰিটি এটা ৰাখি দিলে তাত, মানে অলপ মাল খুৱাই দিয়ে, সেইটোৱে খবৰ কৰি দিয়ে যে আহি আছে, গোটেইকেইটা মানে পলায়ন হৈ যায়। বাইকো জ্বলাই দিছে। ৰাইজ বহুত হৈছে, মিনিমাম 5,000ৰ ওপৰত হ'ব। মানুহ অতিষ্ঠ হৈ গৈছে কাৰণ ড্ৰাগছৰ পুৰা ব্যৱহাৰ চলি থাকে। ধ্বংস কৰি দিছে। বহুত মানে কি 3টা মৰি গৈছে অলৰেডি, 3জন মৰিছে, আজি 6 মাহৰ ভিতৰত 3জন মৰি গৈছে। হয়, আমি পুনৰ যাব বিচাৰিছোঁ আগৰ আগফালৰ যিটো পৰিৱেশ, আগফালেও ইতিমধ্যে আৰক্ষী আছে আৰু এখন বাইক জ্বলাই দিছে ইতিমধ্যে। আমি বাইকখন দেখুৱাবলৈ চেষ্টা কৰিম। আমি যিহেতু দেখা পোৱা গৈছে হেৰাপতি টানপাৰা অঞ্চল, আৰু টানপাৰা অঞ্চলত এইদৰে বৃহৎ যি ড্ৰাগছৰ ব্যৱসায় চলি আছিল, সেই ড্ৰাগছৰ ঘাটি উৎখাত কৰিবৰ কাৰণে আজি ৰাইজ ওলাই আহিছে। আৰু ইতিমধ্যে আৰক্ষীৰ কথা কৈছে, আৰক্ষী আহিলে, আৰক্ষীক খবৰ দিয়া মানুহ আছে, আৰক্ষী অহাৰ লগে লগে খবৰ দিয়ে আৰু তাৰপিছত তেওঁলোকক ইয়াৰ পৰা পলাই যায়। এইদৰে চলি আছিল ড্ৰাগছৰ ব্যৱসায়। আৰু এই মুহূৰ্তত আমি দেখাইছোঁ আৰক্ষী আছে আৰু এখন বাইক জ্বলাই দিছে। আমি বাইকখন দেখাব বিচাৰিছোঁ, যিখন বাইক ইতিমধ্যে জ্বলাই দিয়া হৈছে। এয়া হ'ল, আমি দেখাইছোঁ, এইখন হ'ল বাইক, এই বাইক জ্বলাই নিঃশেষ কৰি দিয়া হৈছে। আৰু যিহেতু এই বাইকখনে ড্ৰাগছৰ ব্যৱসায় কৰে আৰু এই ড্ৰাগছ ব্যৱসায় কৰা সেই বাইকখন ইতিমধ্যে জ্বলাই দিয়া হৈছে। আমি কিছু স্থানীয় ৰাইজ আছে, তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম কি হৈছিলে আৰু কেনেকৈ আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াৰ আগতো এইদৰে ড্ৰাগছ ব্যৱসায় চলিয়ে আছিলে বহুত দিনৰ পৰা আমাৰ হেৰাপতি এইটো বৃহত্তৰ এৰিয়াত আমাৰ এই এনেকুৱা বেহা ৰমৰমীয়া হিচাপে চলি আহিছে। যদি আমি পুলিচত গৈ ইনফৰমেশ্যন দিছোঁ, পুলিচে চেষ্টা নোলোৱা নহয়, যথেষ্ট পৰিমাণে লৈছেও। লোৱাৰ পিছতো যেতিয়া সিহঁতে ইয়াৰ পৰা হাত সাৰি আহি পেলাই কিছুদিন পিছত আকৌ এই বেহাটো ইমান প্ৰফিটেবল ব্যৱসায়টো কোনে এৰি দিয়ে। গতিকে এনেকুৱা এটা ব্যক্তিগতভাৱে কোনো এজনৰ গড় সংৰক্ষণ বচাবৰ কাৰণে হাজাৰ হাজাৰ যুৱক এনেকুৱা ড্ৰাগছৰ কবলত পৰিছে। খালি এয়াই নহয়, আমাৰ এইজন যোৱা পৰহি দিনা যিজন যুৱক ঢুকাল, এই যুৱকজন আমাৰ পুলিচ বিভাগত হোমগাৰ্ড হিচাপে চাকৰি কৰিছিলে। 6 মাহ আগত হবৰগাঁও থানাৰ পৰা ৰিটায়াৰমেণ্ট লৈ আহি পেলাই লাষ্টত গৈ পেলাই আমাৰ হেৰি পাইছেগৈ, আপোনাৰ বেংগলোৰৰ পৰা বা কেৰালাত গৈ পেলাই কাম কৰিবলৈ হৈছে। গতিকে মই যিখিনি পাইছোঁ, ৰাইজ এতিয়া সচেতন হৈছে। আমাৰ ৰাইজে এতিয়া বিচাৰিছে চৰকাৰীভাৱে আমাৰ প্ৰশাসনৰ সহায় সহযোগিতা বিচাৰিছোঁ। আমি চৰকাৰী ফালৰ পৰা যদি আৰু কিবা সহযোগিতা পাওঁ, তেতিয়া আমি এই হেৰাপাতি নহয়, বৃহত্তৰ সদৰ সমষ্টিকে ধৰি আমাৰ ওচৰ চুবুৰীয়া যিমানখিনি অঞ্চল আছে, এই গোটেই অঞ্চলৰ পৰা হয় আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া উচ্ছেদ কৰিম, আমি উচ্ছেদ কৰি থাকিম, আমি ৰাইজে চব কৰি থাকিম, চব ৰাইজ ওলাইছোঁ, আমি চব হেৰি কৰি থাকিম। এইটো হয় ধ্বংস হৈ গৈছে। মানুহ 4-5টা মান ঢুকাল। এইটো ল'ৰা চাওক, ল'ৰাটো কি কৰিব এতিয়া, ঢুকাল দেউতা, সি দেউতা ঢুকাল, এইপিনে তই এইপিনে সি ল'ৰা ঢুকাল। এইটো 2-3 বছৰ ধৰি খায়, ইয়াৰ পৰা খায়, তিনিআলিৰ পৰা খায়। এইটো বঙা হ'ল ঘৰটো, মানা কৰিলোঁ আহে।
নিজে দি থৈ আহে ঘৰত গৈ। ঘৰত দি থৈ আহে মানুহে গৈ না মুছলিমুদ্দিন মুৰ্চিদি মুৰ্চিদ আলি মোৰ দেউতা না মুছলিমুদ্দিন আৰু কোনে কোনে ব্যৱসায় কৰে? এইটো বেতগুৰি কয় মটু বুলি কয় মটু আৰু টানপাৰা এজন আছে কামাল বুলি কয় তিনিজন কালি 4টা বজাত ঢুকালে 4টাৰ আগতে ঢুকালে মানে নাৰ্ছিঙত ঘৰত অনা হৈছে 4টা বজাত এয়া দেখা পোৱা গৈছে তেওঁৰ দেউতাক ইতিমধ্যে মৃত্যু হৈছে আৰু দেউতাকৰ মৃত্যুত তেওঁলোকৰ স্থানীয় ৰাইজে অতিষ্ঠ হৈ গৈছে আৰু তাৰপিছত তেওঁলোকে আমি রাইজ আছে যে মানুষটি মানে আমরা এই উচ্ছেদ করছি এই মানুষটা যদি একজন মানুষটা যদি কিবা অসুবিধা হয় থানাত না ধরে সারা রাইজ আমরা থানা দুটা বইতাম আর যতদিন পর্যন্ত এই ড্রাগস বন্ধ না হইব এতদিন পর্যন্ত আমরা এই ড্রাগস এরিয়া চলাই যাম যেতিয়ালৈকে ড্ৰাগছ বন্ধ নহয় তেতিয়ালৈকে তেওঁলোকে এই অভিযান চলাই যাব বুলি কৈছে আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ দেখাইছোঁ।